কিন্তু এখন মহাবিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো খুব ভাল লগা কথা তাতে আকৌ সোণালী জয়ন্তী অসংখ্য তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্থানীয় ব্যক্তিসকল বিভিন্ন দল সংগঠন সকলোৱে একগোট হৈ আমি যেতিয়া আহি পাইছোঁ তেতিয়া দেখিছোঁ ফিল্ডখনত যেনিয়ে চাওঁ তেনিয়ে বিভিন্ন ৰঙৰ সংস্কৃতিৰ একেলগে পৰিভৰ ঘটিছে কোনোবা ফালে কোনোবাই বড়ো নাচি আছে কোনোবাই বিহু নাচি আছে কোনোবা নেপালী গ্ৰুপ এটা ৰেডি হৈ আছে ৰাস্তাত আহি থাকোঁতে দেখিছোঁ ঝুমুৰ নাচিবলৈ কোনোবা সাজু হৈ আহিছে এনেদৰে মই ইয়াত আহি জানিব পাৰিছোঁ আজি টংলাত যিমান স্কুল আছে যিমান কলেজ আছে সকলোৰে পৰা শিক্ষাৰ্থীসকল আহিছে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু মোৰ এই অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিছে এতিয়া মাত্ৰ আৰম্ভ হৈছে আপোনালোকে দেখিছেই যে পিছফালে কিমান চিঞৰ বাখৰ ল'ৰা ছোৱালীবোৰে বিৰাট ফূৰ্তি পাইছে আৰু আয়োজকসকলে খুব ধুনীয়াকৈ আয়োজন কৰিছে গোটেই অনুষ্ঠানটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ যি মানে পৰম্পৰা সংস্কৃতি আছে সংস্কৃতিবিলাক ইয়াতে ফুটি উঠিব বুলি মই দেখিছোঁৱেই আহি পেলাই মই লগে লগে ফিল্ডত গৈ থাকোঁ আমি যিহেতু মই কৈছোঁ যিহেতু আহিয়ে ফিল্ডখনত দেখিছোঁ যেনিয়ে চাওঁ তেনিয়ে বিভিন্ন ৰঙৰ সমাহাৰ কোনোবাই গামোচা লৈছে কোনোবাই আৰনাই লৈছে কোনোবাই কোচ ৰাজবংশীৰ গামোচাখন পিন্ধি আহিছে কোনোবাই দখনা পিন্ধি আহিছে কোনোবাই ঝুমুৰ নাচিবলৈ সাজ পিন্ধি আহিছে গতিকে বিভিন্ন ৰঙৰ সমাহাৰ ঘটি আছে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰে আচলতে গোটেই মানুহবোৰক আৰু চপাই আনে আৰু মোক আমন্ত্ৰণ কৰি অনাৰ বাবে এইখিনিতে মই মহাবিদ্যালয়ৰ গোটেই